মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। গোৱালপাৰাৰ পাইকানত কালিৰ দিনটোত আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰা, ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰা 10জনক ইতিমধ্যে বিচাৰি গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এই একশ্যন আৰম্ভ হৈছে। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, কিয়নো কালিৰ দিনটোত পাইকান সংৰক্ষিত বনাঞ্চলত যি কাণ্ড সংঘটিত হ'ল, এই কাণ্ডৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ এতিয়া তৎপৰ ভূমিকা। গোৱালপাৰাত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা 10টাকৈ আক্ৰমণ কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে একশ্যন আৰম্ভ হৈছে। বৃহস্পতিবাৰে গোৱালপাৰাৰ পাইকানত উচ্ছেদিতই আৰক্ষীক কৰিছিল আক্ৰমণ। উচ্ছেদিতই শিলাবৰ্ষণ কৰিছিল আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰাৰ পাছতেই দেখিবলৈ পোৱা গ'ল পৰিস্থিতি উত্তপ্ত হৈ পৰিল। লাঠি জুং লৈ হাজাৰ হাজাৰ উচ্ছেদিতই খেদি আহিছিল আৰক্ষীক। 3ৰ পৰা 4,000 উত্তেজিত জনতাই আৰক্ষীক ঘেৰাও কৰি ধৰিছিল। আৰক্ষী আৰু বন বিভাগৰ কেইবাগৰাকীও জোৱান আহত হোৱাৰ খবৰ। সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু ভয়ংকৰ কাণ্ড সংঘটিত কৰা 10জনক বিচাৰি কৰা হৈছে গ্ৰেপ্তাৰ আৰু উচতনি দিয়া। সমান্তৰালকৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰা কোনো সাৰি নাযাব। ৰেপিড একশ্যন ফ'ৰ্চে পাইকানৰ প্ৰান্তে প্ৰান্তে অভিযান চলাব, এই কথাও ইতিমধ্যে সুস্পষ্ট কৰি দিয়া হৈছে। ব্লেক কামাণ্ডোৱেও ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। উচতনি দিয়া আৰু ভয়ংকৰ ঘটনা সংঘটিত কৰা, আইন হাতত তুলি লোৱা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে হ'ব আইনী ব্যৱস্থা। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ, কিদৰে আৰক্ষীক খেদি আহিছিল সেই দৃশ্যাংশও আছে। টাইম এইটৰ দৰ্শকসকলক সেই দৃশ্যাংশটোও দেখুৱাই থাকিম, কিয়নো পুৱাৰ ভাগতে যিসকল লোক উচ্ছেদিত হ'ল, উচ্ছেদিত লোকসকলে নিজৰ ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ পাছত বিদ্যাপাৰা নামৰ যিটো অঞ্চল, বিদ্যাপাৰা নামৰ অঞ্চলটোত তেওঁলোকে ত্ৰিপালেৰে ঘৰ সাজি ত্ৰিপালৰ তলত তেওঁলোকে বসবাস কৰিছে আৰু এই মুহূৰ্তত আৰক্ষীলৈ তেওঁলোকে চোচা লোৱাৰ দৃশ্যাংশটো দেখুৱাইছোঁ। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত আৰক্ষীলৈ চোচা লোৱাৰ দৃশ্যাংশটো দেখুৱাইছোঁ। এইদৰে হাজাৰ হাজাৰ উচ্ছেদিত জনতাই আৰক্ষীলৈ চোচা লৈছে। হাতে হাতে শিলগুটি, হাতে হাতে বাঁহ, দা কুঠাৰ, লাঠি জোং লৈ এইদৰে আৰক্ষীক খেদিছে আৰু সমুখ সমৰত আৰক্ষী উভতি পলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক পুনৰবাৰ দেখুৱাইছোঁ আৰু য'ত দেখিবলৈ পোৱা গৈছে উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হৈছে। আৰক্ষীৰ গুলীত এই পৰ্যন্ত এই ভয়ংকৰ ঘটনাৰ বাবে 2জনৰ মৃত্যুৰ বাতৰি আহি পৰিছে, আন এজন গুলীবিদ্ধ আহত হৈ থকাৰ খবৰ আহি পৰিছে। তেনে পৰিপ্ৰেক্ষিতত এই ভয়ংকৰ পৰিৱেশৰ সূচনা কৰা 10জনক বিচাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু উত্তেজিত কৰা প্ৰতিগৰাকী লোকক আৰু সমান্তৰালকৈ যিসকল লোকে এই ক্ষেত্ৰত উচতনি দিছিল তেওঁলোককো এতিয়া বিচাৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে। সবাতোকৈ ডাঙৰ খবৰটো জনাই আছোঁ, গোৱালপাৰাত আৰক্ষীক আক্ৰমণ কৰা 10জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে একশ্যন আৰম্ভ। বৃহস্পতিবাৰে গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদিতই আৰক্ষীৰ ওপৰত কৰিছিল বৰ্বৰ আক্ৰমণ আৰু উচ্ছেদিতই শিলাবৰ্ষণ কৰিছিল আৰক্ষীৰ ওপৰত আৰু তাৰ পাছতে আৰক্ষীয়ে আক্ৰমণ কৰিবলৈ বাধ্য হ'ল, প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হ'ল। আৰক্ষীয়ে চলালে গুলী। প্ৰথমে শূন্যলৈ গুলী চলাই উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু আৰক্ষীৰ শূন্যলৈ গুলী কৰা কাৰ্যকো তেওঁলোকে কেৰেপ নকৰা দেখিবলৈ পোৱা গ'ল আৰু আৰক্ষীৰ শূন্যলৈ গুলী কৰা কাৰ্যক কেৰেপ নকৰাৰ বাবে আৰক্ষীয়ে গুলী ফুটাবলৈ বাধ্য হ'ল আৰু অৱশেষত ইতিমধ্যেই 2জন লোকৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। টাইম এইটৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো জনাই আছোঁ, কিয়নো সম্প্ৰতি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু এতিয়া গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদৰ পাছত এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে আৰু এই উত্তেজিত ঘটনা সৃষ্টি কৰা, এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰা
ইয়াৰ অন্তৰালত থকা প্ৰতিগৰাকী লোকক বিচাৰি উলিওৱা হ'ব। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছত ব্লেক কামাণ্ডোকে আদি কৰি ৰেপিড একশ্যন ফ'ৰ্চে এতিয়া প্ৰান্তে প্ৰান্তে অভিযান চলাইছে। দৃশ্যাংশ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰক্ষীয়ে বিচাৰি বিচাৰি এই ভয়ংকৰ ঘটনা সংঘটিত কৰা 10জনক গ্ৰেপ্তাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। টাইম মিনিটৰ দৰ্শকসকলক এই ডাঙৰ খবৰ জনাই আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চে কিদৰে নিশাৰ ভাগত অভিযান আৰম্ভ কৰিছে টাইম মিনিটৰ সুফল স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশটো যে আমি ফুলকৈ দেখুৱাব পাৰোঁ। নিশাৰ ভাগৰ দৃশ্যাংশটো ফুল ইণ্ডিয়াত এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দৃশ্যাংশটোলৈ মন কৰক, প্ৰথমৰ পৰাই দৃশ্যাংশটো দেখুৱাম। ৰেপিড একশ্যন ফ'ৰ্চে কিদৰে অভিযান আৰম্ভ কৰিছে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া নিশাৰ ভাগৰ পৰিৱেশ টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। কালিৰ দিনটোত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে ৰেপিড একশ্যন ফ'ৰ্চৰ বাহিনী এতিয়া নামিছে পাইখানৰ প্ৰান্তে প্ৰান্তে আৰু পাইখানৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ সমান্তৰালকৈ ৰেপিড একশ্যন ফ'ৰ্চে এতিয়া পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তুলিব আৰু কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৰেপিড একশ্যন ফ'ৰ্চে। সেই দৃশ্যাংশ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। নিশাৰ ভাগৰ পৰা এতিয়া ৰেপিড একশ্যন ফ'ৰ্চৰ টহলত উত্তেজিত জনতাৰ বুকুত উঠিছে কঁপনি। যাতে কোনো লোক প্রসেস করতে পারে তার একটা নিরাপত্তা